সমস্ত ধৰ্ম পালন কৰা কৰ্ম কৰা কিন্তু মাখনবী মনটো তৈয়াৰ কৰা। সেই মাখনবী মনটো কেনেধৰণৰ হ'ব? কাম কৰিবা, লক্ষ্য উদ্দেশ্য থাকিব, তাতে মজি নাথাকিবা, নিষ্প্ৰিয় হোৱা, নিৰাসক্ত হোৱা। সেই নিষ্প্ৰিয় নিৰাসক্ত মনটোক মাখনৰূপী মন বুলি কোৱা হৈছে। সেই নিষ্প্ৰিয় নিৰাসক্ত মাখনৰূপী মনটো সংসাৰ পানীত এৰি দিলে, আমি আকৌ কৈছো সেই সংসাৰ পানীয়ে সেই মাখনৰূপী মনটো বুঢ়াব নোৱাৰে। এয়াই হৈছে আমাৰ সংসাৰ কৰ্তব্যৰ পথ, আৰু সেইটোকে বিৰক্তি বুলি কৈছে। আৰু সেই কথাকে গীতাত সুন্দৰকৈ ভগৱান কৃষ্ণ অৰ্জুনৰ আগত কৈছে, যুগস্থ কুৰু কৰ্মাণি সংগম ত্যক্তা ধনঞ্জয়। এই ধনঞ্জয় যুগস্থ হৈ মোটেই সমস্তখিনি সমৰ্পণ কৰি তুমি কৰ্ম কৰা, কিন্তু সংগম ত্যক্তা ধনঞ্জয়, আসক্তি ত্যাগ কৰা। গতিকে আমাকো সেই নিৰাসক্ত হৈ নিষ্প্ৰিয় হৈ কৰ্ম কৰিবলৈ কৈছে। আৰু সেই অৱস্থাত বিষয়ত বিৰক্তিৰ জন্ম পথটো সূচনা হয়। তাৰপিছত কৈছে যে বঢ়াই ব্যাতি কৃষ্ণৰ প্ৰেম ভকতি। ভক্তি কি? আমি চকুৰে যিকোনো বস্তু চাইছো, কাণেৰে যিকোনো কথা শুনিছো, নাকেৰে যিকোনো বস্তুৰ ঘ্ৰাণ লৈছো, জিভাৰে যিকোনো বস্তুৰ স্বাদ গ্ৰহণ কৰিছো, তাৰ উপৰি যিটো আমি বিশেষ কৰ্ম আমাৰ সেই ইন্দ্ৰিয়বিলাক নিয়োগ কৰিম, সেয়াই হ'ব ভক্তি। প্ৰেমৰ যোগেদি ভক্তি শব্দটো পৰিচয় দিব পাৰি। প্ৰকৃত প্ৰেম যদি নিষ্ঠা নাথাকে, ভক্তি হ'ব নোৱাৰে। আমি সেই ঈশ্বৰ কৰ্মক আমি যেতিয়া আমাৰ সমস্ত ইন্দ্ৰিয়ক আমি উলিয়াই দিম, সেয়াই হ'ব ভক্তি। আৰু সেই ভক্তি দুগুণে চৰিব যেতিয়া আমি তেওঁত সমস্তখিনি ভাৱ উলিয়াই দিয়াৰ লগতে পৃথিৱীত যিমান প্ৰাণী আছে সমস্তকে যেতিয়া আমি সেই বিষ্ণু বুদ্ধি জ্ঞানেৰে সন্মান জনাম, তেতিয়া সেই প্ৰেম ভক্তি চলিব। প্ৰেম আৰু কামৰ মাজত পাৰ্থক্য আছে। ৰাসলীলাত সেই পাৰ্থক্যৰ কথা কৈছে যে আত্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা তাকে কহে কাম, কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছাত ধৰে প্ৰেম নাম। নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে আমি যিবিলাক কাৰ্যত ব্ৰতী হওঁ, এই সমস্তখিনি কাম। আৰু ভগৱান কৃষ্ণৰ কাৰণে আমি যিমানখিনি ভাৱ উলিয়াই দিওঁ, এই সকলোখিনি প্ৰেম। ৰাসলীলাত থকা শংখচূড় যক্ষ কামৰ প্ৰতীক, আৰু গোপীসকল প্ৰেমৰ প্ৰতীক। শংখচূড় যক্ষই যেতিয়া এগৰাকী গোপীক হৰণ কৰি লৈ গৈছিল, উদ্দেশ্য নিজৰ কাম ভাৱ পূৰণৰ কাৰণে তেওঁ গোপীগৰাকীক লৈ গৈছিল, ইন্দ্ৰিয় চৰিতাৰ্থ পূৰণৰ কাৰণে সেই কাৰ্য কৰিছিল। কিন্তু গোপীসকলে যি